সকলোকে ইণ্টাৰনেশ্যনেল ইউথ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জানো যে আজি গোটেই পৃথিৱীত ইণ্টাৰনেশ্যনেল ইউথ ডে উদযাপন কৰা হৈছে আৰু অবজাৰ্ভ কৰা হৈছে। 1999ৰ 17 ডিচেম্বৰত ৱৰ্ল্ড কনফাৰেন্স অফ মিনিষ্টাৰ্ছ যিবিলাকে ইউথ বিভাগৰ কনচাৰ্ণ পিপল তেওঁবিলাকে ইউনাইটেড নেশ্যনছ অফ জেনেৰেল এছেম্বলিত তেওঁবিলাকে এই বিষয়টো উত্থাপন কৰিছিলে যে ইউথ দিৱসটো উদযাপন কৰা হওক আৰু ইউথ দিৱসটো অবজাৰ্ভ কৰা হওক। তাতে সেই দিনটোতে তেওঁবিলাকে 12 আগষ্টৰ দিনটো ধাৰ্য কৰিছিলে যে ইণ্টাৰনেশ্যনেল ইউথ ডে এই দিনটোত হ'ব আৰু সেই দিনটোত বিভিন্ন ঠাইৰ লোকসকলে একত্ৰিত হৈ ইউথৰ যিবিলাক স্পেচিফিক কনচাৰ্ণ কেনেকৈ ইউথবিলাকৰ ডেভেলপ কৰা হ'ব, উন্নতি কৰা হ'ব, ইউথবিলাকৰ কি কি ইছ্যু আছে, তেওঁবিলাকক কেনেকৈ দেশৰ উন্নতিৰ কাৰণে ব্যৱহাৰ কৰা হওক, তেওঁবিলাকৰ কি কি সমস্যা আছে সেইবিলাক কেনেকৈ সমাধান কৰাব, ইউথবিলাকক লৈ কিনে আমি কি কি সমস্যাৰ সমাধান কৰিব পাৰোঁ, তেওঁবিলাকক কেনেকৈ উন্নতিৰ পথত লৈ যাব পাৰোঁ, সেই সকলো কথা ডিছকাশ্যন কৰা হৈছিল আৰু আজিও কৰা হয়। অকল প্ৰত্যেক বছৰৰ যি নেকি ইণ্টাৰনেশ্যনেল ইউথ ডেৰ থিম বেলেগ বেলেগ হয় আৰু এই বছৰৰো এটা বেলেগ থিম লোৱা হৈছে। থিমটো হৈছে ট্ৰান্সফৰ্মিং ফুড ছিষ্টেম, ইউথ ইনভকেশ্যন ফৰ হুমেন এণ্ড প্লেনেটৰী হেল্থ। প্ৰিয়সকল, এই থিমটো লোৱা হৈছে আৰু আমাৰ ভাৰতত বিশেষকৈ আৰু এটা কথা আমি গম পাওঁ যে স্বামী বিবেকানন্দৰ জন্ম 12 আগষ্টৰ দিনা সকলোৱে উদযাপন কৰে। স্বামী বিবেকানন্দ এজন ইউথ আইকন হিচাপে আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যন আমি শলাগ ল'বলগীয়া ক'ব লাগিব, কাৰণ তেওঁ বহুত কণ্ট্ৰিবিউশ্যন আছে আমাৰ ভাৰতৰ কাৰণে আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যন আৰু ইউথ আইকন হিচাপে তেওঁ বহুতবোৰ বস্তু ৰাখি থৈ গৈছে যাক আমি আজিও স্মৰণ কৰোঁ। তো আমি এটা থিমত আহিম, যিহেতু এই বছৰৰ থিম আছে ট্ৰান্সফৰ্মিং ফুড ছিষ্টেম। ফুড মানে খাদ্যবস্তু সংগ্ৰহ কৰা। আমি জানো এষ্টিমেটেড হিচাপে ৱৰ্ল্ড ৱাইড 1/3 অফ যি ফুড প্ৰডিউচ কৰে ৱেষ্ট হয় বুলি কৈছে। তাৰমানে 3/1 যি ফুড প্ৰডিউচ কৰে তাৰ এভাগটো নষ্ট হয় বুলি কৈছে। কিমান পাৰ্টিত হওক পৰিয়ালত হওক বিভিন্ন ফুড ৱেষ্ট আমি দেখিবলৈ পাওঁ আৰু সেই ফুড ৱেষ্টৰ যি কোৱান্টিটি বহুত আছে কৈছে। আজি আমি চাওঁ যে 9 মিলিয়ন পিপুল ৱৰ্ল্ড ৱাইড মানুহ মৰে হাংগাৰৰ কাৰণে, খাদ্যবস্তু নোহোৱাৰ কাৰণে আজি 9 মিলিয়ন পিপল গোটেই ৱৰ্ল্ড ৱাইডত মৰি আছে। তাৰমানে কিমান কনচাৰ্ণ কৰিব লাগে ফুড ৱেষ্টৰ পৰা বাচিবৰ কাৰণে, মানে খাদ্যবস্তু সংগ্ৰহ কৰিবৰ কাৰণে আমি কিমান কনচাৰ্ণ কৰিব লাগে, কাৰণ সেই খাদ্যবস্তু নোপোৱাৰ কাৰণে আজি গোটেই পৃথিৱীত 9 মিলিয়ন মানুহ মৰি আছে। প্ৰিয়সকল, বহুত সময়ত আমি এইবোৰ কথা নাভাবোঁ আৰু ইয়াৰ লগতে খাদ্যবস্তু সংগ্ৰহ কৰাৰ লগতে আৰু ফুড ৱেষ্টৰ পৰা বচাৰ কথাৰ লগতে বহুতবোৰ কথা সোমাই আছে। আমি কাল্টিভেশ্যন, পলিউশ্যন, তাৰপিছত ক্লাইমেট চেঞ্জ, সেই সকলো কথা এইটোৱে সিটোৰ লগত কানেক্টেড হৈ আছে। বিশেষকৈ আমি চাওঁ এতিয়া অসমৰে কথা লৈ লওক, ক্লাইমেট চেঞ্জৰ কাৰণে বৰষুণ হোৱা নাই আৰু বিভিন্ন খেতিয়কসকলে খেতি কৰিব পৰা নাই, তেওঁবিলাকে পেডি প্লাণ্টেশ্যন কৰিব পৰা নাই কাৰণ বৰষুণ হোৱা নাই। ফুডৰ শ্বৰ্টেজ হ'ব, ফুডৰ শ্বৰ্টেজ হ'লে খাদ্যবস্তুৰ দাম বাঢ়িব, খাদ্যবস্তুৰ দাম বাঢ়িলে কাৰ সমস্যা হ'ব? মানুহৰে সমস্যা হ'ব। তো ইউথক লৈ কিনে কেনেকৈ এইবোৰ বস্তু আমি সংৰক্ষণ কৰিব পাৰোঁ, কাৰণ আমাৰ ভাৰতৰ কথা যদি আমি কওঁ 446 মিলিয়ন ইউথ আছে বুলি কৈছে। তাৰমানে ইউথৰ জনসংখ্যা এটা য়াং জেনেৰেশ্যন আহি আছে আমাৰ ভাৰতত, য'ত নেকি অকল ইউথবিলাকেই ইউথবিলাকৰ সংখ্যা বহুত আছে। তাৰমানে ইউথবিলাকে এটা ভাইটেল ৰোল ল'ব পাৰে কেনেকৈ আমি ফুড সংৰক্ষণ কৰিব পাৰোঁ আৰু যিকোনো বিষয়ত ইউথবিলাকে ভাইটেল ৰোল ল'ব পাৰে আৰু এই ইউথবিলাকক লৈ কিনে কেনেকৈ এইবোৰ কথা চিন্তা কৰিব পাৰি, ইউথবিলাকে কেনেকৈ ইনিচিয়েটিভ ল'ব পাৰে, সেই কথাক লৈ কিনে এই যি ইণ্টাৰনেশ্যনেল ইউথ ডে আছে অবজাৰ্ভ কৰা হ'ব। তো প্ৰিয়সকল, এজ এ ৰেছপনচিবল খ্ৰীষ্টান ইউথ হিচাপে আমাৰ কণ্ট্ৰিবিউশ্যন কেনেকৈ হোৱা প্ৰয়োজন। আমি বহুত সময়ত ভাবোঁ বাইবেলত এই বিষয়ে একো লিখা নাই। ফ্ৰম দ্য বিগিনিং জেনেচিছৰ পৰা যদি আমি পঢ়ি যাওঁ বহুতবোৰ কথা বাইবেলে আমাক শিকায় আৰু এই কথা আমি যীশুখ্ৰীষ্টৰ জীৱনৰ পৰাও শিকিব পাৰোঁ। আমি বিগিনিঙত আমি চাওঁ যে ঈশ্বৰে সৃষ্টি কৰিলে আৰু মানুহক গতাই দিলে সৃষ্টি টেক কেয়াৰ কৰিবৰ কাৰণে আৰু মানুহে টেক কেয়াৰ কৰি আৰু সেইবোৰ মানুহক এনভাইৰনমেণ্ট আৰু যিমান পলিউশ্যন সেইবোৰ মানুহৰ ওপৰত আছে আৰু যীশুখ্ৰীষ্টই বহুতবোৰ কথা আমাক শিকাইছে। আমি যেতিয়া 4টা সুবাৰ্তা পঢ়োঁ তাত আমি এটা স্পেচিফিক যি কাহিনী বা এটা পেছেজ পঢ়িবলৈ পাওঁ। বিশেষকৈ আমি যেতিয়া যোহন 6 পঢ়োঁ তাত যীশুখ্ৰীষ্টই 5000 মানুহক খোৱাৰ কথা আমি পঢ়িবলৈ পাওঁ, 5টা পিঠা আৰু 2টি মাছেৰে।
আৰু যেতিয়া আমি যোহন 6 অধ্যায় 11 আৰু 12 পদ পঢ়োঁ তাত এনেদৰে লিখা আছে। ইয়াত কৈছে, তাতে যীশুৱে সেই পিঠা লৈ ঈশ্বৰৰ স্তুতি কৰি বহাবিলাকক ভাগ কৰি দিলে আৰু খোজে মানে মাছকো দিলে। পাছে তেওঁবিলাকক তৃপ্ত হ'লত তেওঁ শিষ্যবিলাকক ক'লে, ইয়াৰ একো যেন নষ্ট নহয়, এই নিমিত্তে ভঙা পিঠাৰ অৱশিষ্টখিনি চপাই লোৱা। ইম্পৰ্টেণ্ট পেছেজ, আৰু এই পেছেজটো আমি গোটেই 4টা সুবাৰ্তাত পঢ়িবলৈ পাওঁ। কেনেকৈ যীশুখ্ৰীষ্টই 5000 মানুহক খুৱাইছিলে। আমি যেতিয়া 6 অধ্যায় পঢ়িম আমি গম পাম বহুতো লোকে যীশুখ্ৰীষ্টক অনুসৰণ কৰিছিলে, আৰু যেতিয়া খোৱাৰ সময় হৈছিলে শিষ্যবিলাকে কনচাৰ্ণ কৰিছিলে কেনেকৈ তেওঁবিলাকক খাবলৈ দিয়া হ'ব। কিন্তু যীশুখ্ৰীষ্টই সেই কথা জানিছিলে কেনেকৈ তেওঁবিলাকক খোৱা হ'ব। সেইকাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিলে, ঈশ্বৰক ধন্যবাদ দি 5টা পিঠা আৰু 2টি মাছেৰে সকলো যিমান মানুহ আছিলে 5000 মানুহক খুৱাইছিলে। প্ৰিয়সকল, এই পেছেজত আমি কিছুমান কথা শিকিম। প্ৰথম যি কথা আমি শিকিব পাৰোঁ সেইটো হৈছে কেনেকৈ যীশুখ্ৰীষ্টই কনচাৰ্ণ কৰিলে মানুহবিলাকৰ কাৰণে খাদ্যবস্তু দিবলৈ। তেওঁ মানুহবিলাকক চালে আৰু চাই হয়তো মনত লাগিলে তেওঁবিলাকক খাবলৈ দিব লাগে কিবা, কাৰণ তেওঁবিলাকে বহুত সময় ধৰি যীশুখ্ৰীষ্টৰ কথা শুনি আছিলে, অনুসৰণ কৰিছিলে, আৰু তেওঁবিলাকক যীশুখ্ৰীষ্টই খাবলৈ দিলে। আমাৰ কাৰণে এটা এপ্লিকেশ্যন আছে যে আজি আমি আমাৰ যদি যোগ্যতা আছে, আমি সক্ষম আছোঁ, আমি সহায় কৰিব পাৰিছোঁ নাই। আই এপ্ৰিচিয়েট ফৰ দ্য পিপল ডুৰিং দিছ যি পেণ্ডামিকৰ সময়ত লোকসকলক সহায় কৰি আছে। বিভিন্ন চাৰ্চ অৰ্গেনাইজেশ্যন, নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন তেওঁবিলাকে আগবাঢ়ি আহি যিবিলাকৰ খাদ্যবস্তু নাই, ভোকত আছে, তেওঁবিলাকক সহায় কৰি আছে। বহুত এপ্ৰিচিয়েট কৰোঁ মই তেওঁবিলাকক। আৰু সেইটো অকল মহামাৰীৰ সময়তে নহয়, জাষ্ট জেনেৰেলি 9 মিলিয়ন পিপল ৱৰ্ল্ড ৱাইড মৰি আছে হাংগাৰৰ কাৰণে বুলি আমি পঢ়িবলৈ পাওঁ। এটা এষ্টিমেট কৰা হৈছে। তাৰমানে অকল পেণ্ডামিকৰ সময়ত নহয়, আমি দিন প্ৰতিদিনে লোকসকলক চাবলৈ পাওঁ কেনেকৈ খাদ্যবস্তুৰ কাৰণে তেওঁবিলাকে সংঘৰ্ষ কৰি আছে। বিভিন্ন লোকসকল আছে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, তেওঁবিলাকে আৰ্ণ কৰিব পৰা নাই। আৰু আমাৰ যদি সামৰ্থ্য আছে, আমাক খ্ৰীষ্টই শিকাইছে যে আমাক সহায় কৰা প্ৰয়োজন। আমাৰ যদি আছে তেওঁবিলাক আমাৰ খাদ্যবস্তু শ্বেয়াৰ কৰা প্ৰয়োজন। যীশুখ্ৰীষ্টই আমাক শিকাইছে। দ্বিতীয় যি কথা এই পেছেজৰ পৰা আমি শিকিব পাৰোঁ সেইটো হৈছে আমি গ্ৰেটিটিউড হোৱা প্ৰয়োজন। আমাক ঈশ্বৰে ইনাফ দিছে, আমাক খাবলৈ দিছে, আমাৰ সুস্থ শৰীৰ দান কৰিছে, আমাৰ খাদ্যবস্তু আছে। তো আমি যদি এসাঁজো খাবলৈ পাইছোঁ, লেট আছ গিভ থেংকছ টু গড, ঈশ্বৰক ধন্যবাদ দিয়ক। আৰু যেনেকৈ যীশুখ্ৰীষ্টই সেই 5টা পিঠা আৰু 2টি মাছ পালে, ঈশ্বৰক ধন্যবাদ দিলে, আৰু সেই মাছ মাল্টিপ্লাই হ'ল। আৰু আমি যদি আমাৰ অলপটো যি বস্তু আছে তাক ধন্যবাদ দি গ্ৰহণ কৰোঁ, তেনেহ'লে ডেফিনেটলি ঈশ্বৰে তাক মাল্টিপ্লাই কৰিব। সেই কথা আজি আমি জনা প্ৰয়োজন। আৰু থাৰ্ডলি আমি এই পেছেজত পঢ়িলোঁ যে যিবিলাক বাচি গৈছিলে সেইবিলাক সংৰক্ষণ কৰা, তেওঁবিলাকে লৈ ল'লে। তো প্ৰিয়সকল, আমি যীশুখ্ৰীষ্টই শিকাই দিছে যে নষ্ট কৰিব নালাগে। যিবিলাক বাচি গৈছিলে তেওঁবিলাকে উঠাই ল'বলৈ ক'লে যীশুখ্ৰীষ্টই শিষ্যবিলাকক। আৰু আমিও আজি শিকা প্ৰয়োজন। কিমান ফুড ৱেষ্ট হয় বিভিন্ন পাৰ্টিত, আমাৰ পৰিয়ালত প্ৰত্যেক সময়ত ফুড ৱেষ্ট হৈ থাকে, সেই কথা আমি জানো। তো আমাক জনা প্ৰয়োজন, যদি আমি ফুড ৱেষ্ট কৰি আছোঁ, হয়তো সেই একেই সময়তে আন ঠাইত লোকসকলে খাব পৰা নাই, আৰু খাদ্যবস্তু নোপোৱাৰ কাৰণে বিভিন্ন বেমাৰত পৰি মানুহবিলাকে মৃত্যু হৈ আছে। তো এই বছৰৰ যি থিম আছে ট্ৰান্সফৰ্মিং ফুড ছিষ্টেম, এই কথা আমাক শিকায় যে আমি কেনেকৈ আনক সহায় কৰিব পাৰোঁ খাদ্যবস্তুৰ দ্বাৰা, কেনেকৈ আমি ফুড সংৰক্ষণ কৰিব পাৰোঁ। আৰু ইউথবিলাকে ভাইটেল ৰোল ল'ব পাৰে, কাৰণ ইউথৰ জনসংখ্যা বেছি আছে স্পেচিয়েলি আমাৰ ভাৰতত। আৰু ইউথবিলাকে যদি বিচাৰে তেওঁবিলাকে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। স্বামী বিবেকানন্দই কৈছিল যে গিভ মি 100 এনাৰ্জেটিক য়াং পিপল এণ্ড আই শ্বেল ট্ৰান্সফৰ্ম ইণ্ডিয়া বুলি কৈছিলে। তাৰমানে 100জন যুৱক যুৱতী মোক দিয়া এনাৰ্জেটিক, আৰু মই ভাৰতক কি পৰিৱৰ্তন কৰি দিম বুলি কৈছিলে। ইউথৰ ইমান শক্তি আছে। আমি ইউথবিলাকে যদি এক হৈ কিনে আমি যদি ডিচিশ্যন লওঁ, আমি নিশ্চয় আমাৰ সৰু ছ'চাইটি হওক, আমাৰ গাঁৱত হওক, যদি প্লান কৰোঁ, কিবা যদি পাৰ্টি হৈছে, আমি তেওঁবিলাকক গৈ কিনে শিকাব লাগে কেনেকৈ ফুড সংৰক্ষণ কৰিব পাৰোঁ। ঘৰৰ পৰিয়ালত আমাক প্লান কৰিব লাগে, কিমানজন আমি পৰিয়ালত আছোঁ, কিমান আমি ব্যয় কৰোঁ, আৰু কিমান বস্তুক লৈ কিনে আমি খাদ্যবস্তু বনাওঁ। সেই সকলো এটা প্লানৰ যোগেদি হওক, যাতে ফুড নষ্ট নহওক, কাৰণ বহুতো লোকসকলে হয়তো সেই ফুডৰ কাৰণে ৱেইট কৰি আছে। তো প্ৰিয়সকল, এই বছৰ যি থিম বহুত ইম্পৰ্টেণ্ট আছে। আহক আমাৰ এই ফুড সংৰক্ষণ কৰাৰ লগে লগে পলিউশ্যন,
তাৰপিছত যি গ্লোবেল ৱাৰ্মিং হৈ আছে এই সকলোতো মনোযোগ দিওঁ কাৰণ ঈশ্বৰে আমাক এই যি সৃষ্টি গতাই দিছে আৰু এইটো আমাৰ ৰেসপন্সিবিলিটি যাতে আমি ইয়াক টেক কেয়াৰ কৰোঁ ঈশ্বৰে কৈছিল সাবডিউ দি আৰ্থ তাৰ মানে এই পৃথিৱীক আমাক গতাই দিয়া হৈছে আৰু আমাৰ এইটো ৰেসপন্সিবিলিটি আমি কেনেকৈ টেক কেয়াৰ কৰোঁ তো প্ৰিয়সকল হওক আমি এই কথা শিকিলোঁ আজি আৰু আমাৰ ইনিচিয়েটিভ লওঁ বিশেষকৈ ইউথসকল কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ এই সৃষ্টিক বিশেষকৈ যি এই বছৰৰ থিম তাক বেছিকৈ ৰিমেম্বাৰ কৰি স্মৰণ কৰি আমি প্লান কৰোঁ হওক আৰু আনকো শিকাও হওক ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক হ্যাপি ইন্টারন্যাশনাল ইউথ ডে মে গড ব্লেস ইউ অল